অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টখন কিন্তু ইতিমধ্যে আহি পৰিছে আৰু এইখন লিষ্টত নাম থকা প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু অহা 17 ছেপ্টেম্বৰ তাৰিখে 1500 টকা লাভ কৰিব। গতিকে আপোনালোকৰ নাম এইখন লিষ্টত আছে নে কেনেকৈ চেক কৰিব পাৰিব হবে কি কিন্তু এই ভিডিওৰ জৰিয়তে জনাম। গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু ভিডিওটো যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব যাতে আপোনাৰ জৰিয়তে অন্যান্য মানুহে এই বিষয়ে জানিব পাৰে। তো ফ্ৰেণ্ডসকল প্ৰথমতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে কেনেকৈ লিষ্টটো চাব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে কোনসকল ব্যক্তিয়ে এই লিষ্টৰ জৰিয়তে টকা লাভ কৰিব আৰু কোনসকলে 1250 টকা আৰু কোনসকলে 1500 টকা লাভ কৰিব এই বিষয়ে প্ৰথমতে মই ক্লিয়াৰ কৰি দিছোঁ। তাৰ পিছত মই জনাম যে আপোনালোকে এইখন লিষ্ট কেনেকৈ ডাউনলোডিং কৰিব পাৰিব বা আপোনালোকে লিষ্টখন কেনেকৈ ক'ৰ পৰা চাব পাৰিব। তো ভিডিওটো সম্পূৰ্ণকৈ চাবলৈ পাহৰি নাযাব। এতিয়া প্ৰথম কথাটো হ'ল যে আপোনালোকে 17 ছেপ্টেম্বৰ তাৰিখে কোনসকলে 1250 টকা লাভ কৰিব আৰু কোনসকলে 1500 টকা লাভ কৰিব। এই 1500 টকা কিন্তু সকলোৱে লাভ নকৰে, কিয়নো আপোনালোকে বহুতে হয়তো ভাবিব পাৰে যে 17 ছেপ্টেম্বৰৰ পৰা আমি সকলোৱে 1500 টকা লাভ কৰিম অৰুণোদয় আঁচনিৰ জৰিয়তে বা অৰুণোদয় 3.0 জৰিয়তে। নহয়, আপোনালোকে প্ৰত্যেকে কিন্তু 1500 টকা লাভ নকৰে। কিছুসংখ্যকে 1200 টকা লাভ কৰিব, 1250 আৰু কিছুসংখ্যকে 1500 টকা লাভ কৰিব। এতিয়া আপুনি যদি ভাবে যে আপুনি কেনেকৈ 1500 টকা লাভ কৰিব সেই বিষয়টো ইতিমধ্যে কিন্তু সকলো মানুহে অৱগত। অৰ্থাৎ আপোনালোকে এই যিখন ফৰ্ম দেখিবলৈ পাইছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি, আপোনালোকে কিন্তু এই যিখন ফৰ্ম আছে এইখন ফৰ্ম ফিলআপ কৰি যদি জমা দিয়ে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে 1250 টকাৰ লগত আৰু 250 টকা গেছৰ সাবসিডি হিচাপে লাভ কৰিব আৰু যাৰ জৰিয়তে আপোনালোকে 1500 টকা প্ৰত্যেক মাহতে অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব। অৰ্থাৎ ডাইৰেক্ট অৰুণোদয় আঁচনিৰ টকা হ'ল 1250 আৰু গেছৰ সাবসিডি হ'ল 250। অৰ্থাৎ টোটেল আপোনালোকে কি হ'ব 1500 টকা অৰুণোদয় আঁচনিৰ জৰিয়তে এতিয়াৰ পৰা লাভ কৰি থাকিব। গতিকে আপোনালোকে যদি 1500 টকা লাভ কৰিব বিচাৰে এই যিখন ফৰ্ম এইখন ফৰ্ম আপোনালোকে ফিলআপ কৰি জমা দিব লাগিব। আৰু এইখন ফৰ্ম যদি এতিয়ালৈকে আপোনালোকে পোৱা নাই এইখন ফৰ্মৰ লিংক কিন্তু মই মোৰ টেলিগ্ৰামত দি ৰাখিছোঁ আৰু টেলিগ্ৰামৰ লিংক মই এই ভিডিওৰ ডেসক্ৰিপশ্যনত দি ৰাখিছোঁ। আপোনালোকে তাৰ পৰা যাই আপোনালোকে ফৰ্মটো ডাউনলোডিং কৰিব পাৰিব আৰু ডাউনলোডিং কৰি ফৰ্মটো ফিলআপ কৰি আপোনালোকে জমা দিব পাৰিব। তো আশা কৰিছোঁ নিশ্চয় বুজি পালে যে কোনসকলে 1250 আৰু কোনসকলে 1500 টকা লাভ কৰিব। এতিয়া আহিছোঁ যে আপোনালোকে লিষ্টখন কেনেকৈ চাব পাৰিব। প্ৰথমতে মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰোঁ, প্ৰত্যেকটো ডিস্ট্ৰিক্ট বা প্ৰত্যেকটো সমষ্টি বা প্ৰত্যেকটো পৰ্যায়ত বা প্ৰত্যেকটো পঞ্চায়তত কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা ডাউনলোডিং কৰিব নোৱাৰিব, কিয়নো এতিয়াও কিন্তু এই লিষ্টসমূহ অফলাইনতে এভেইলেবল। যদি আপোনালোকে লিষ্টখন চাব বিচাৰে যে আপোনালোকৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে নাই তেনেক্ষেত্ৰত আপোনালোকৰ বুথ পৰ্যায়ৰ যিসকল কৰ্মী আছে অথবা আপোনালোকে পঞ্চায়তত যাব লাগিব অথবা আপোনালোকৰ ব্লকত গৈ আপোনালোকে ইয়াৰ লিষ্টটো চাব পাৰিব। আপোনালোকে গ'লে কিন্তু আপোনালোকক 100% লিষ্টখন চাবলৈ দিয়া হ'ব আৰু আপোনালোকে লিষ্টখন চাব পাৰিব। আৰু যদি আপোনালোকে বিচাৰে যে অনলাইন যোগে কেনেকৈ চেক কৰিব পাৰি সেই বিষয়ে জানিব বিচাৰিলে নিশ্চয় কমেণ্টত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব যাতে আগন্তুক দিনত গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকে। মানে অনলাইন কেনেকৈ চেক কৰিব পাৰি এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব আৰু চেনেলটো নিশ্চয়কৈ আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে আগন্তুক দিনত গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকে।